মাংস ইয়াক বইল কৰি পেলাম। ইয়াক মই কেনেকৈ বনাই আছো চাই থাকিব, মই কেনেকৈ বনাম আৰু কেনেকৈ খাম। ভাতটো বহাই দিলে একফালে, বেলেগ ভাল পানী দি আকৌ ধুনীয়াকৈ বইল কৰিম হা। চাই থাকিব কেনেকুৱা আমাৰ ট্ৰাইবেল খানা। ইফালে ভাত হৈ আছে এজনী, আৰু ল'ৰা ছোৱালী চব গুৱাহাটীত থাকে, তেওঁলোকক পূৰা শিক্ষা দীক্ষা দি আছোঁ। এতিয়া গাঁৱত ৰাখিলে অলপ দিগদাৰ হয়, এইটোৰ কাৰণে চিটিতে ৰাখি দিছোঁ। মোৰ ঘৰ নৰ্থ গুৱাহাটী, আৰু গুৱাহাটী বেছি দূৰ নহয়, আমাৰ 6 কিলোমিটাৰ ইপাৰ সিপাৰ আমাৰ ব্ৰহ্মপুত্ৰৰ। তথাপিও কি কৰিব, ল'ৰা ছোৱালীৰ কাৰণে এই এনেকুৱা কষ্ট কৰি এতিয়া অকলে বনাই মেলি খাব লগা হয়। এতিয়া নিমখ দিলোঁ, এতিয়া হালধি অলপ দি দিলোঁ, এতিয়া নিমখে দিছোঁ আৰু বেলেগ মছলা একো নিদিওঁ। ধুনীয়াকৈ সিজি থাকিব। ইফালে আহি গ'ল কুন্দুলি, গাজৰ আনিছোঁ, গাজৰ তিয়ঁহ, এয়া বঢ়িয়াকৈ খাম পিছত। এইটো কেনেকুৱা খাদ্য খাওঁ আমি ট্ৰাইবেল মানুহটো মই দেখাই দিছোঁ। কেঁচা বস্তুবিলাক খাব লাগে, আৰু কেঁচা বস্তুবিলাক খালে প্ৰব্লেমটো নাহে মানুহ। এইটো গাজৰ, এইটো হ'ল লেচেৰা, অলপ অলপ লাগি থাকে আৰু মোৰ কাৰণে হয়। এতিয়া ইয়াত দীঘল দীঘল আৰু একদম পূৰা তাগৰা। এইটো পিঁয়াজ হয়, পিঁয়াজ ইয়াতে দিলোঁ, বইল হৈ গ'ল। এইটো জানে বঙালী জ্বলা এই ৰেডি কমপ্লিট। সিজিলে আৰু অলপ বাকী আছে, এতিয়া আদা দিলোঁ। আদাটো হৈ আহিলে দিব লাগে আৰু তেতিয়া ভাল। এইটো দেখিছেনে গাইছ কি বস্তু, এয়া মই এতিয়া ধুনীয়াকৈ খাম। এতিয়া ভাত খাম, এয়া মাংস খাম, ধুনীয়া কৰি মই খাই দিম আৰু পিছত ধুনীয়াকৈ দেখাই দিম। মই চাই থাকিব মোৰ লগতে ট্ৰাইবেল খানা কেনেকুৱা, আৰু এনেকুৱা বস্তুবিলাক কেঁচা জাতীয় বস্তুবিলাক খালে মানুহ কেনেকুৱা শক্তি আৰু তাগৰা হয়। এতিয়া আৰু সেইকাৰণে এইটো মানে বইলেই খাব লাগে। এতিয়া পিঁয়াজটো দিলোঁ আৰু হালধি অলপ দিলোঁ, এইটো বগা হোৱাৰ কাৰণে, আৰু এয়া আদা দিছোঁ আৰু নিমখ দিছোঁ, একো দিয়া নাই। এইটো পিঁয়াজটো সিজি গ'ল, এতিয়া পিঁয়াজটো মই ইয়াতে দিছিলোঁ। বাছ বঢ়িয়া, নিমখ চিমখ হৈ গ'ল, পূৰা খাই দিলোঁ, হৈ গ'ল। বাছ ঈশ্বৰক আমি ধন্যবাদ দিব লাগিব, কাৰণ ঈশ্বৰেহে আমাক দিছে। ঈশ্বৰেহে দিয়াৰ কাৰণে আমি খাবলৈ পাওঁ, সেইটোৰ কাৰণে ঈশ্বৰ যীশুৱাক ধন্যবাদ দিব লাগে। তেতিয়াহে ধন্যবাদ দিহে আমি খাব লাগে দেই। প্ৰাৰ্থনা কৰোঁ, আমেন। অকলে সেনেকুৱাই বনাই খাব লাগিব, সেনেকুৱাই আমি খাব লাগিব, আৰু জীৱনত সেনেকৈ আমি জীৱন যাপন হৈ থাকিব লাগিব। কাৰণ সকলো সময়তে ল'ৰা ছোৱালীৰ লগত থাকিলেও নহ'ব, কেতিয়াবা ল'ৰা ছোৱালীৰ পৰাও আঁতৰত থাকিব লগা হয়। কিহৰ কাৰণে তেওঁলোকক শিক্ষা দিব লাগিব, জ্ঞান দিব লাগিব, সেইটোৰ কাৰণে। এতিয়া বহুত গৰম, সেইকাৰণে চলা তলা খুলি লৈছোঁ দেই, বেয়া নাপাব গাইছ। এতিয়া খাম আৰু দেই, এয়া এইটো বঢ়িয়া, এইটো এয়া এইটো এতিয়া ভাত খাম আৰু এইটো এয়া পিঁয়াজ বইল কৰি দিছোঁ লগতে, এইটো পিঁয়াজটো নিহৰু, এই নিহৰুটো মই কেঁচা খাওঁ আৰু এনেকুৱা একদম এনেকুৱা যদি খাওঁ আমাৰ গেছবিলাক নহয়, শৰীৰবিলাক শক্তি পায়। সেইটো মানে এই কেঁচা জাতীয় বস্তু খুব খাব লাগে। পিঁয়াজ
গৰম কেঁচা বস্তুবিলাক খালে মানুহৰ বল শক্তি ধুনীয়া হৈ থাকে চৰ্দি লাগি আছিল চৰ্দি ফাপি গ'ল হৈ গ'ল আহাৰ হৈ গৈছে ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টত জনাব কমেণ্ট বক্স খোলা আছে সকলো কাৰণে ভাল বেয়া সকলো কমেণ্টত জনাই দিব আৰু কি চাবলৈ ইচ্ছা আছে আৰু কি দেখাব লাগে কমেণ্ট বক্সত সোমাই দিব আৰু জনাই দিব আজিলৈ আহিলোঁ এয়া খাই উঠিলোঁ এয়া জ্বলা ৰৈ গ'ল আৰু ভাত অকণমান ৰৈ গ'ল খালোঁ বহুত যথেষ্ট খালোঁ বহুত ইফালে ভিডিঅ' বনাওঁ ইফালে ৰীল বনাওঁ ইফালে আপলোড কৰোঁ সেইটোৰ কাৰণে সময় নাপাইছিলে সেইটোৰ কাৰণে এতিয়া খাই উঠিলোঁ বাই বাই